শৰীৰৰ এই অংগ যিমানেই স্পৰ্শ কৰিব সিমানেই ধন আহিবলৈ আৰম্ভণি কৰিব। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই গৈ থাকক আৰু কমেণ্টত লিখক জয় মা মহালক্ষ্মী। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত কথা পাতিম শৰীৰৰ এই বিশেষ ঠাই, বিশেষ অংগ বা শৰীৰৰ এই অংগৰ লগত আপুনি যিমান বেছি কানেক্ট হ'ব বা এই অংগক আপুনি যিমান বেছি চুব বা স্পৰ্শ কৰিব সিমানেই আপোনাৰ জীৱনত সুখ, আনন্দ, ধন ও আয় উন্নতি বাঢ়িবলৈ ধৰিব। কাৰণ এই যি উপায়, ই হৈছে অতিকৈ প্ৰভাৱশালী এক উপায়। এই উপায়টোৰ সম্বন্ধ শুক্ৰ ও শনিৰ সৈতে ৰৈছে। আপোনালোকক আৰু এটা কথা জনাই থওঁ যে যদিহে শুক্ৰ ও শনি গ্ৰহ ইজনে সিজনৰ লগত মিত্ৰতা কৰে বা যদিহে এই দুইটা গ্ৰহ আপোনাৰ জীৱনত বা আপোনাৰ জন্ম কুণ্ডলীত মজবুত থাকে, তেন্তে কোনো প্ৰকাৰৰ সমস্যা বা অসুবিধা আপোনাৰ জীৱনত থাকিবই নোৱাৰে। শুক্ৰ গ্ৰহ মজবুত হ'লে ধনৰ বৃদ্ধি ঘটে, জীৱনত সুখ আৰু শান্তি বৰ্তি থাকে, লাভ লাইফ আনন্দময় হয়, ব্যক্তিত্ব আকৰ্ষণীয় হৈ উঠে। আৰু শনি গ্ৰহ হৈছে এনে এক গ্ৰহ, যদিহে এই গ্ৰহ মজবুত হৈছে তেন্তে ই আপোনাক অনেক উচ্চতালৈ লৈ যাব পাৰে আৰু আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট সমস্যা বা বেয়া বেয়া ঘটনা আদি ঘটাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। আৰু যদিহে শনি গ্ৰহ দুৰ্বল হয় তেন্তে জীৱনত হঠাৎ কৰি বিপদ আপদ সমস্যা গম্ভীৰ ৰূপত আহিব পাৰে। যদিহে এই উপায়টো আপোনালোকে কৰে তেন্তে এই বিপদ আপদ সমস্যা আপোনাৰ জীৱনলৈ কেতিয়াও নাহে। আৰু শুক্ৰ গ্ৰহে আপোনাক ধনৰ বৃদ্ধি ঘটাব, শনি গ্ৰহে আপোনাক সুখ আৰু আনন্দই ভৰাই তুলিব। জীৱনত কোনো প্ৰকাৰে মানসিক ৰূপত বা শাৰীৰিক বা মানসিকভাৱে কোনো ৰোগে আপোনাক অশান্তি কৰিব নোৱাৰে। গতিকে ইয়াৰ বিষয়ে এই ভিডিঅ'টিত সম্পূৰ্ণকৈ জানিম। সেয়েহে সকলোবোৰ বিষয়ে বিস্তাৰিতভাৱে জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে এই চেনেলত আহিবলগীয়া নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক উপায়টো আপুনি কেনেকৈ কৰিব। এই উপায়টো আপুনি যিকোনো দিনতেই কৰিব পাৰে। বহুতো প্ৰভাৱশালী এক উপায়। এই উপায়টোত কেৱল দুইখন হাতৰ লগত যুক্ত এক উপায়হে কৰিব লাগিব। ইয়াৰ বাবে আপুনি ৰাতিপুৱা উঠি বিচনাত বহি আপুনি দুইখন হাতৰ মধ্যমা আঙুলিৰ লগত বুঢ়া আঙুলিক স্পৰ্শ কৰাব। মনত ৰাখিব, এইদৰে দুইখন হাতৰ মধ্যমা আঙুলিৰ লগত দুইখন হাতৰ বুঢ়া আঙুলিটো স্পৰ্শ কৰাব। আমাৰ হাতৰ যি মধ্যমা আঙুলি, ই হৈছে শনিৰ আৰু বুঢ়া আঙুলি হৈছে শুক্ৰৰ প্ৰতীক। অৰ্থাৎ আমাৰ হাতৰ মধ্যমা হৈছে শনিৰ প্ৰতীক আৰু বুঢ়া আঙুলি হৈছে শুক্ৰৰ প্ৰতীক। এনেইতো শনি আৰু শুক্ৰ ওচৰা ওচৰিকৈ মিত্ৰই। গতিকে প্ৰত্যেক দিনে এই দুটা আঙুলিক ইটোৰ লগত সিটোক কানেক্ট কৰাব লাগে। অৰ্থাৎ এনে এক ভাইব্ৰেশ্যন নিজৰ মাজলৈ লৈ আহিব লাগে, যাৰ ফলত আপুনি শুক্ৰ গ্ৰহৰো বেনিফিট পায়, লগতে শনি গ্ৰহৰো বেনিফিট পায়। গতিকে ইয়াৰ বাবে পুৱা উঠি বিচনাত বহি এইদৰে দুইখন হাতৰ মধ্যমা ও বুঢ়া আঙুলিক ইটো সিটোৰ সৈতে ঘঁহি ঘঁহি প্ৰায় 3 মিনিটমান স্পৰ্শ কৰাব। ইয়াৰ ফলত এক ভাইব্ৰেশ্যন কানেক্ট হ'ব আপোনাৰ শৰীৰত, আপোনাৰ জীৱনত। দেখিব কি চমৎকাৰভাৱে আপোনাৰ সকলো কাম হ'বলৈ ধৰিছে। আৰম্ভণি কৰোঁতে হয়তো আপোনাৰ অসুবিধা লাগিব পাৰে, কাৰণ ইয়াৰ অভ্যাস নাই। কিন্তু যদিহে এইদৰে 3 দিন বা 4 দিন কৰিব পাৰে তেন্তে ই আপোনাৰ
অভ্যাসত পৰিণত হ'ব আপুনি নিজেই এই কামটো কৰিবলৈ আৰম্ভণি কৰিব বন্ধু বান্ধৱীসকল যিকোনো এটা অভ্যাস যদি আমি কৰোঁতে তাৰ পৰা বেনিফিট পাওঁ তেন্তে আমাক সেই কামটো কৰিবলৈ আমাৰ মনে নিজেই ক'ব যে এই কামটো একেৰাহে কৰি যাওঁ কাৰণ যিমানেই কৰা যাব সিমানেই তাৰ লাভ বা বেনিফিটো পোৱা যাব শনি গ্ৰহে বৰ ভাল ৰিজাল্ট দিব শুক্ৰ গ্ৰহেও ভাল ৰিজাল্ট দিবলৈ আৰম্ভণি কৰিব ধন সম্পদ বৃদ্ধি পাবলৈ ধৰিব জীৱনত কোনো দুখ কষ্ট বা সমস্যাই আপোনাক অসুবিধা কৰিব নোৱাৰিব গতিকে চাওক কিমান সৰু আৰু সহজ প্ৰভাৱশালী এক উপায় যিয়ে আপোনাৰ জীৱনটোৱে সলনি কৰি দিব পাৰে আৰু এই বিশেষ উপায়টো আপুনি ৰাতিপুৱাৰ সময়ত শান্তি পৰিৱেশত কৰাটো আপোনাৰ পক্ষে হ'ব অধিক লাভকাৰী গতিকে সম্পূৰ্ণ নিষ্ঠা আৰু বিশ্বাস সহিত এই উপায়টো আপুনি কৰি চাব পাৰে নিশ্চিতভাৱে আপুনি ইয়াৰ শুভ ফলাফল নিজেই দেখিবলৈ আৰম্ভণি কৰিব বন্ধু বান্ধৱীসকল মনত ৰাখিব ৰাতিপুৱা উঠি বিচনাত বহি দুইখন হাতৰ মধ্যমা আঙুলিৰ লগত বুঢ়া আঙুলিটো ঘঁহি প্ৰায় 3 মিনিটমান সময় তেনেকৈ থাকিব এনেদৰে যদি আপুনি একেৰাহে কৰি যায় তেন্তে আপোনাৰ শুক্ৰ আৰু শনি গ্ৰহ মজবুত হ'ব শুক্ৰ গ্ৰহ মজবুত হ'লে ধনৰ বৃদ্ধি ঘটে জীৱনত সুখ আৰু শান্তি বৰ্তি থাকে লাভ লাইফ আনন্দময় হয় ব্যক্তিত্ব আকৰ্ষণীয় হৈ উঠে আৰু শনি গ্ৰহ হৈছে এনে এক গ্ৰহ যদিহে এই গ্ৰহ মজবুত হৈছে তেন্তে ই আপোনাক অনেক উচ্চতালৈ লৈ যাব পাৰে আৰু আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট সমস্যা বা বেয়া ঘটনা আদি ঘটাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে আৰু যদিহে শনি গ্ৰহ দুৰ্বল হয় তেন্তে জীৱনত হঠাৎ কৰি বিপদ আপদ সমস্যা গম্ভীৰ ৰূপত আহিব পাৰে সেয়েহে আপুনি যদি এই উপায়টো ক্ৰমান্বয়ে কৰি যাব পাৰে ৰাতিপুৱাৰ ভাগত তেন্তে আপুনি এই বিপদ আপদ সমস্যাৰ পৰা ৰক্ষা পাব শুক্ৰ গ্ৰহে আপোনাক ধনৰ বৃদ্ধি ঘটাব শনি গ্ৰহে আপোনাক সুখ আৰু শান্তিয়ে ভৰাই তুলিব জীৱনত কোনো প্ৰকাৰেই মানসিক ৰূপত বা শাৰীৰিক বা মানসিকভাৱে কোনো ৰোগে আপোনাক অশান্তি কৰিব নোৱাৰে গতিকে সম্পূৰ্ণ বিশ্বাস মনত ৰাখি আপুনি ৰাতিপুৱাৰ ভাগত এই উপায়টো কৰিবলৈ লওক নিশ্চিতভাৱে আহিব লগা সময়ত আপুনি ইয়াৰ শুভ ফলাফল নিজৰ চকুৰেই দেখিবলৈ আৰম্ভণি কৰিব গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইমানতেই ৰাখিছোঁ যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে শেষত পৰমেশ্বৰ কৃপাত যাতে আপোনালোক ভালে থাকে আৰু সুস্থ থাকে তাৰ কামনাৰে আজিলৈ এৰিছোঁ পুনৰ আকৌ লগ পাম ধন্যবাদ